জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰস্বৰূপ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে নাজিৰা জিলা শাখাই প্ৰস্তুতি চলাইছে। সমান্তৰালভাৱে আমি সংস্কৃতি শাখায়ো যাতে আমি গুৰুজনাৰ কৃষ্টি সংস্কৃতি শুদ্ধ আৰু সত্য ৰূপত আমি উপস্থাপন কৰিব পাৰোঁ, সেইকাৰণে আমি চেষ্টা কৰিছোঁ। আমাৰ প্ৰশিক্ষকসকলে যুৱসকলৰ থিয়নাম, যুৱসকলৰ নৃত্য, আইসকলৰ বৰগীত, আইসকলৰ দিহানাম, থিয়নাম, এনেকৈ আমাৰ কেইবাটাও আমি বচা আইসকলক লৈ বচা যুৱকসকলক লৈ আমি কেইটামান অনুষ্ঠান আমি প্ৰস্তুতি কৰি তুলিছোঁ। আশা কৰোঁ আমাৰ শ্ৰোতা দৰ্শকেও এই অনুষ্ঠানকেইটা ভাল পাব বুলি আমাৰ বিশ্বাস এটা আহিছে। তাত প্ৰভু ভগৱন্তই আচলতে কৃপা কৰিব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথাটো কি, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা সংস্কৃতি শাখাই আমি এটা সিদ্ধান্ত কৰিলোঁ, যিহেতু 28 সংখ্যক কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰতিষ্ঠা দিৱস, গতিকে আমি 28 গৰাকী শিল্পীৰ সৈতে আমি যাতে মুকলি সভাখন যাতে আমি উদ্বোধন কৰিব পাৰোঁ, তাৰ কাৰণে 28 গৰাকী শিল্পীক আমি পৰিণত কৰি তোলা হৈছে। আৰু গুৰুঘাটো ধৰ্মধ্বজাত যি গুৰুঘাট প্ৰদৰ্শন হ'ব বা গুৰুঘাট বাজিব, সেই গুৰুঘাটো আমি 28 গৰাকী গায়ন বায়নৰ সৈতে আমি কৰাৰ প্ৰস্তুতি আমি চলাই আছোঁ। আজি আমাৰ এয়া শেষ আখৰা। আমাৰ আজি এই মঞ্চতে থিয়নাম, দিহানাম, আইসকলৰ বৰগীত আৰু এটা ব্যতিক্ৰম এটা অনুষ্ঠান আমি এবাৰ কৰিব বিচাৰিছোঁ। আমাৰ কাষতে আছে আমাৰ নাজিৰা অঞ্চলৰ বিশিষ্ট সংগীত শিল্পী স্বনামধন্য আমাৰ দিলীপ দাসদেৱ। তেখেতক আমি গুৰুজনাৰ আদৰ্শৰে আদৰ্শিত কৰি এটা কোৰাছ লিখিবৰ কাৰণে কৈছিলোঁ। ইতিমধ্যে তেওঁ কোৰাছটো লিখিছে। কোৰাছটো খুব সুন্দৰ হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলাৰ সংস্কৃতি শাখাৰ মঞ্চত প্ৰথমবাৰৰ কাৰণে এতিয়া আইসকলৰ দ্বাৰা কোৰাছ এটি প্ৰদৰ্শন হ'ব। আশা কৰোঁ সকলোৱে ভাল পাব। আমি প্ৰস্তুতি সংঘত এইকেইটা কথাকে আমি জনালোঁ। আমাৰ লগত গোটেই সাংস্কৃতিক প্ৰগ্ৰেমখিনি কিন্তু কণ্ট্ৰল কৰি আছে, আমাক প্ৰতিটো মুহূৰ্ততে আমাক দিগদৰ্শন কৰি আছে আমাৰ সন্মানীয় প্ৰাক্তন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ সম্পাদক ধ্ৰুৱজ্যোতি খনিকৰদেৱ। তেখেতে আমাক যথেষ্ট সহায় কৰিছে। মানুহজনে ৰাতিপুৱা পৰা গধূলিলৈকে আমাৰ লগতে খাটি অনুষ্ঠানখিনি যাতে সৰ্বাংগ সুন্দৰ হয়, তাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ।